ভায়োলিনা বিউটি পাৰ্লাৰ য'ত আমাৰ বঙাইগাঁৱৰ পাগলাস্থানত আছে। তো আমি এখেতৰ অনাৰৰ লগত এতিয়া আমি কথা পাতিম। ফাইনালি আমি এতিয়া বিউটি বাৰ লগত আছো। বহুত কামৰ ভিৰ আমি দেখা পাই আছো। বিউটি বা অকমান কিবা কৈ দিয়ক। নমস্কাৰ, মোৰ নাম বিউটি ৰয়। মানে কি কয় পাৰ্লাৰৰ মানে বিষয়ে তুমি মানে ধৰা জানিব বিচাৰিছা, এতিয়া মানে কি ওপৰত মই ক'ম? পাৰ্লাৰটো মানে এইটোৱে মোৰ মানে আপোনাৰ কেনেকুৱা ধৰণৰ মানে এক্সপিৰিয়েন্স বা আপুনি কিমান বছৰ ধৰি কাম কৰি আছে এইটো অকমান। মই 20 ইয়াৰ্ছ হ'ল, 20 ইয়াৰ্ছ ৰানিং হ'ল মোৰ এইটো পাৰ্লাৰ। তাৰ আগতে মই টিচিং মানে মই পাৰ্লাৰ শিকিছো, সেইটো ল'লে হয়তো মই 20 আগতে স্কুল আছিল নহয়, মই নিজে শিকা পিৰিয়ডটো ধৰিলেতো মই ইয়াতে নাই বুলিও মানে 22 ইয়াৰ্ছ হৈছে, কাৰণ মই 1-2 বছৰ মই শিকিছো। তাৰপিছত মই 20 ইয়াৰ্ছ ৰানিং মই মানে কাম কৰি আছো, পাৰ্লাৰত কাম কৰি আছো। তো বাকী এতিয়া চলি আছো আৰু এতিয়ালৈকে কাম আগবঢ়াই লৈ যাই আছো। আপুনি এই পূজাৰ মাজত কেনেকুৱা ধৰণৰ আপোনাৰ ইয়াতে সমাগম হৈছে? মানে এতিয়াতো গমেই পাইছা, তোমালোক ইমান টাইম ৰখি ৰখি চাই আছা, কেনেকুৱা মানে নিজে গম পাইছা। মইতো মানে ৰেষ্ট পোৱা নাই। আমি 10:30ৰ পৰা ৰাতি আমি কেতিয়াবা আমাৰ 1-1:30 বাজি যায়। মানে আমি লক কৰি দিওঁ চাৰিওফালে দৰ্জা, কিন্তু আমাৰ ভিতৰত কাম চলি থাকে। কাৰণ এতিয়া আমাৰ উপায় নাই, মানে ক্লায়েণ্ট বিলাক এনেকে ৰখি থাকে যে সিহঁতৰ কাৰণে মোৰ বেয়া লাগে। সেনেকে মানে চলি আছো আৰু, কাৰণ মানে কিবাকে মেনেজ কৰাই ৰাখি আছো। ষ্টাফো আছে বহুত, সিহঁতেও মোক বহুত হেল্প কৰি আছে। ষ্টাফ বিলাকৰ মানে আজি হেল্পৰ কাৰণে আজি মই ইমান টাইম কাম কৰিব পাৰিছো, নহলে অকলে ইমান সম্ভৱ নহয়। বাকী মানে ৰাইজে কব মোৰ কাম চাৰ্ভিচ কেনেকুৱা পাইছে, কাৰণ আহি ভাল পাইছে, সেইকাৰণে আজি ভিৰ পাইছো। আৰু মানে ভগৱানৰ আশীৰ্বাদো আছে যে মানে এইখিনি মানে মই কাম চাৰ্ভিচ দিব পাৰিছো, প্লাছ মই মানে ক্লায়েণ্ট বিলাকেও মানে হেপি হৈ যাব পাৰিছে। মই শুনা পাইছো আপুনি ITI তো কিবা কাম কৰিছে। ITIত মানে কাম কৰা নাই, মই এক্সট্ৰা ক্লাছ দিছিলো। মানে যেনেকুৱা মানে ITIতো মেম বেলেগ আছিলে, তো মানে সিহঁতে তেতিয়া মানে মেমে আৰু কেতিয়াবা মোক এনেকুৱা ক্লাছ দিব দিছিলে। তাতে এক্সাম হলে এক্সটাৰ্নেলো মানে মেমে দিছিলে, আৰু এক্সটাৰ্নেল হবৰ কাৰণে চান্সটো ITI প্ৰিন্সিপাল ছাৰেও দিছিলে। তো সেনেকুৱা এক্সটাৰ্নেলো মানে হৈছিলো আৰু তাতে। এতিয়া বৰ্তমান আমাৰ বঙাইগাঁৱত ITI ব্ৰাঞ্চটো উঠাই দিছে। তো আগতে মানে সেইটো মানে চান্সটো মই পাইছিলো আৰু কি। গভৰ্ণমেণ্ট প্ৰজেক্টটো মই সেনেকুৱা বহুত এতিয়াও দি থাকো, মানে গভৰ্ণমেণ্টৰ ক্লাছ বিলাক মোৰ হৈ থাকে। ইয়াৰলি 2-এটা গভৰ্ণমেণ্টৰ ক্লাছ দি থাকো। আৰু কিছুমান মানে ধৰা এই গভৰ্ণমেণ্টৰ কৰ্চৰ কাম কৰি ভাল লাগে কি যে বহুত বাচ্ছা এনেকুৱা আছে যে টকাৰে শিকিব নোৱাৰে। মই প্ৰাইভেট কৰ্চত দিওঁ। প্ৰাইভেট কৰ্চতো মই কিছুমানক বহুত মানে কি কয় এটা কম বাজেটত শিকাই দিওঁ। লগতে গভৰ্ণমেণ্ট কৰ্চ বিলাক পালে মই নিজেও হেপী হওঁ, কাৰণ যিবিলাকে একদম মানে কোনো তোমাৰ টকা ইমান দিব নোৱাৰে, বহুত মানুহ থাকে, তো সিহঁতক সেনেকুৱা ফ্ৰী ক্লাছ দিওঁ। আৰু মানে সেইটো চান্স পাওঁ কাৰণে মই বহুত হেপী যে মানে মই নিজে ইনকাম কৰি প্লাছ মই মানে কোনোবাক ফ্ৰী ক্লাছ দিব পাৰিছো আৰু কি। আপুনি এইখিনি কৰিলে ভাল, আমাৰ এটা সমাজৰ মাজত ছচাইটিৰ মাজত এটা ভাল হয়। তো বিউটি বাৰ লগত আমি বহুত কথা পাতিলো। এতিয়া বাইদেউ আপুনি কি চাৰ্ভিচ প্ৰভাইড কৰে অকমান কৈ দিলে ভাল হ'ব। মোৰ ইয়াতে তোমাৰ হেয়াৰৰ, স্কিনৰ, তাৰপিছত তোমাৰ হেয়াৰ স্কিন মেইনটো এইটোৱে হয় আমাৰ বিউটিচিয়ানৰ মানে পাৰ্টটো হয়, কাৰণ হেয়াৰ আৰু স্কিন আমি কি কৰো, আমি ইণ্টাৰনেল নহয়, আমি মানে আউটৰ মানে আমাৰ মানে স্কিনৰ হেয়াৰৰ এইবিলাক আমি বাহিৰা প্ৰডাক্টটো আমি মানে ট্ৰিটমেণ্টটো বেছিকে কৰাওঁ, যিহেতুকে আমাৰ মানে সৌন্দৰ্যৰ ওপৰত আমাৰ ডিপেণ্ড কৰে। আমি ডক্টৰী লাইন নহয় আমাৰ, যাৰ কাৰণে আমি তথাপিতো মানে ডক্টৰী লাইন নহয় যদি আমি হাইড্ৰাফেচিয়েল কৰাওঁ, স্কিন টেষ্ট কৰাই পেলাই। হাইড্ৰাফেচিয়েলটো এটা মানে অলপমান লাইনটো আমাৰ অলপ ডক্টৰী লাইনতে গুচি যায়, সেইটো হয়। তথাপিতো আমি মানে ধৰা এইটো বিউটিচিয়ানৰ এটা পাৰ্ট হয়, সেইটো কৰিব পাৰো, সেইটো কৰো। প্লাছ তোমাৰ স্কিনৰ নৰ্মেল ফেচিয়েল কিছুমান থাকে, কিছুমান ট্ৰিটমেণ্ট থাকে, সেইটো কৰাও। লগতে হেয়াৰৰ তোমাৰ বটক্স, কেৰাটিন, কেৰাস্মুথ এইবিলাক প্ৰটিনৰ কাম হয়। লগতে তোমাৰ কি কয় ষ্ট্ৰেটনিং, স্মুথিংটোতো কমন, এইটোতো আজিকালি নৰ্মেলে হৈ গৈছে, চবে কৰে। তো এইবিলাক আমাৰ ইয়াতে কৰা হয়। আৰু আপোনালোকে বেছি জানিব, আমিতো ল'ৰা মানুহ। হয়, মানে এটা বিউটিচিয়ানৰ যিখিনি কাম নৰ্মেলি মই এতিয়া পতককে এটা শব্দতে ইমান মানে কিন্তু গোটেইখিনিয়ে আমাৰ ইয়াতে কৰোৱা হয়। ধন্যবাদ থাকিল। শেষত মোৰ সকলো ৰাইজলৈ দুৰ্গা পূজাৰ শাৰদীয় শুভেচ্ছা থাকিল। তো বাই, থেংক ইউ।
থেংক ইউ বিউটি বা। বিউটি বাৰ এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট আছে, তো আপনি অকমান কৈ দিব। নমস্কার, আমার নাম রুবাই বিশ্বাস। আমি ভাইলোনা বিউটি পার্লার থেকে এসে অনেক আগে থেকেই ট্রেনিং নেওয়ার আগে থেকে ওনার কাছে আমি কাজ করতাম, এসে চুল কাটা এইগুলো সব শিখতাম। কিন্তু আমাদের এনজিওর থেকে বিউটি ম্যাডামকে ভাইলোনা স্টুডেন্ট এর থেকে বিউটি পার্লারের থেকে ম্যাডামকে নিয়ে যাওয়া হয়েছিল কর্ণধার হিসেবে। উনি আমাদের ট্রেনার ছিলেন। তা উনি ট্রেনার থাকলে কি হবে, আমরা যে ট্রেনিংটা ওনার থেকে পেয়েছিলাম খুব সুন্দরভাবে 15 দিনে 15 ডেজের ট্রেনিং দিয়েছিল উনি আমাদেরকে। তা উনি ওই 15 ডেজের যে ট্রেনিং দিয়েছিলেন, ওরকম মনে হয় 15 ডেজের ট্রেনিং এ যেটুকু আমরা শিখেছি সেইটা দিয়ে আমরা এখনো কাজ চালাচ্ছি। পুজো আসলে আমরাও ঘরে কাজ করি, আর ম্যাডামের হাত এতটাই ভালো, আমরা মনে করি ম্যাডাম যদি 10 দিনেও ট্রেনিং দেয় এরকমই ভালো করেই ট্রেনিং দেবে। আর ওনার কাজ খুব সুন্দর। আপনি কত বছর হলো এনার সাথে মানে জড়িত? আমি 2022 সনে ওনার কাছ থেকে ট্রেনিং নিয়েছিলাম। 22 সন থেকে আজকে 24 চলছে। তা ওনার ট্রেনিং হিসেবে 22, 23, 24 3 বছর মোটামুটি আমরা ভালো করেই কাজ করছি। আজকেও আমি এসেছিলাম ওনার কাছে করতে, কারণ আমি চুল কাটলাম, আমার মেয়ে করলো, কালকে থেকে হয়তো ওনার সাথে আমি আবার কাজে জয়েন করব। আচ্ছা, তো আপনি কিছু দুর্গাপূজার শুভেচ্ছা? হ্যাঁ, নিশ্চয়ই। সবাইকে শারদ শুভেচ্ছা জানাচ্ছি। সবাই পুজো ভালো কাটুক, আর বৃষ্টির মধ্যেও সবাই সাবধানে থাকবেন, সেফলি থাকবেন, সবাই সেফ হয়ে থাকবেন। আর বলবো যে পুজোতে সবার আনন্দ জানি ভালো মতনই হোক। এই 3-4টে দিনে আমাদের সারা বছরের আনন্দটা সবার ভালো কাটুক। হ্যাপি দুর্গাপূজা। থ্যাংক ইউ।